চেম ষ্টেফৰ্ড এখন কোমল মুখৰ এজন উদ্দীপ্ত কিশোৰ। মাতৃভূমিৰ স্বাভিমান ৰাখিবলৈ ওলাই গৈছিল সি, পাছে উভতি নাহিল। ৰাজপথৰ পৰাই মাতৃৰ বুকু সোধা কৰি গুচি গ'ল চেম ষ্টেফৰ্ড। যেতিয়া চেম গুচি গ'ল লগতে আমাকো সি লৈ গৈছে। আমাক এনেকুৱা এটা জেগাত সি এৰি থৈ গৈছে যিটোৰ পৰা আমি আগবাঢ়িব পৰা নাইকিয়া। প্ৰায় ১.৫ বছৰে ন্যায় বঞ্চিত চেমৰ ঘৰখন যেন এতিয়া মৰিখানা। মাতৃ হেৰুৱাইছে স্মৃতিশক্তি। চৰকাৰৰ প্ৰতি প্ৰচণ্ড ক্ষোভ চেমৰ জ্যেষ্ঠ ভক্তিৰ। এই যিবোৰ মানুহ এতিয়া ওলাই আছে, যিবোৰে কৈ আছে আমাক কা লাগে, আমাক কা লাগে, টেটু ফালি ফালি চিঞৰি আছে, সেইবোৰ জীয়াই আছে। যদি আমিও যদি ক'লোঁ হয় কা লাগে বুলি, আমিও চেমেও জীয়াই থাকিল হয়। ৫ বছৰে যদি শ্বহীদ হোৱা নাছিলে, এওঁলোকে কি ঘৰত জ্বৰ হৈ মৰিছিল নেকি? এতিয়া মই কওঁ আজি চেম ষ্টেফৰ্ডৰ ঘৰৰ পৰাই চেমৰ বায়েকে কৈছে, মই কা নামানো, মোক খেদি দেখুৱাওক। মই কা নামানো। কা নামানে চেমৰ পৰিয়ালে। মোৰ পৰিয়ালে কা নামানে, চেমৰ আত্মাই কা নামানে, খেদি দেখুৱাওক। যিসকলে অমিত শ্বাহে আন্দোলন কৰিলে শ্বহীদ হ'বই বুলি কোৱাৰ পিছত হাত তালি বজাইছিলে, সেইসকল লোকে এই ৫জন শ্বহীদৰ কেঁচা তেজক পাহৰিছে নেকি? মই ভাবোঁ তাৰে মাজত অসমীয়া মানুহ নাছিল চাগে। হাতজোৰ কৰি ৰাইজলৈ আহ্বান চেমৰ ভগ্নীৰ। অসমৰ ৰাইজক মোৰ হাতজোৰ কৰি কাটৰ অনুৰোধ, যাতে এই ভোট দিবলৈ যাওঁতে, ভোট কেন্দ্ৰলৈ যাওঁতে এবাৰ আপোনালোকে এই ৫জনৰ চেহেৰাটো এবাৰ চাব। আপোনালোকে চাই পেলাই যাতে ভোট দিবলৈ যায়, আৰু এইখন হত্যাকাৰী চৰকাৰক যাতে আপোনালোকে আকৌ দিছপুৰত যাতে বহিবলৈ নিদিয়ে। হাতীগাঁৱৰ পৰা চেমৰ পৰিয়ালৰ সৈতে চাওক আমাৰ এই প্ৰতিবেদন। নমস্কাৰ, মই পাৰ্থ। আপোনালোকে চাই আছে স্পটলাইট নৰ্থ ইষ্ট। বৰ্তমান নিৰ্বাচনৰ বতৰ। সকলোৱে হয়তো মনত ৰাখিছে নেতাৰ বাক্যবান, নেতাই কি কি প্ৰতিশ্ৰুতি দিলে, কি কি পূৰণ কৰিব, কি কি নকৰিব। কিন্তু তাৰ মাজতে যদি আমি অতীতলৈ উভতি চাওঁ, কা আন্দোলনৰ সেই বিভীষিকাময় সময়, ৫জন শ্বহীদৰ এজন অন্যতম, এজন কিশোৰ, এখন ফুল কোমলীয়া মুখ চেম ষ্টেফৰ্ড আপোনালোকৰ চাগৈ মনত আছে। আজি আমি উপস্থিত আছোঁ ভিডিঅ' জাৰ্নেলিষ্ট সিদ্ধেশ্বৰ দাসৰ সহযোগত হাতীগাঁৱত চেম ষ্টেফৰ্ডৰ পৰিয়ালৰ সৈতে। আমাৰ সৈতে উপস্থিত আছে চেম ষ্টেফৰ্ডৰ জ্যেষ্ঠ ভগ্নী। আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম, তেখেতৰ পৰিয়ালটো কেনেদৰে আছে, তেখেতৰ পৰিয়ালটোৰ হৈ বহু কথা কৰিম, বহু কাম কৰিম, বহু কথা সুবিধা কৰি দিম বুলি কোৱা মানুহখিনি কেনেদৰে তেওঁলোকক সহায় কৰিছে বা নাই কৰা, বৰ্তমান বিধায়কজনে কি কৰিছে, ৰাইজে তেওঁলোকক পাহৰিছে নেকি, এই সকলোবোৰ কথাৰ পম খেদি আমি তেওঁলোকৰ মাজলৈ আহিছোঁ। আপোনাক প্ৰথমতেই নমস্কাৰ। আমি মানৱীয়তাৰ দৃষ্টিভংগীৰে যদি চাওঁ, এডোখৰ পুৰণি ঘাঁহ খোচাৰ আচলতে আমাৰ অধিকাৰ ক'তো নাই। কিন্তু বৰ্তমানৰ যি ৰাজনৈতিক প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটত বৰ্তমান সময়ত আপোনালোকৰ পৰিয়ালটো কেনেদৰে আছে বা পঞ্চশ্বহীদৰ পৰিয়ালটো কেনেদৰে আছে, সেই কথাবিলাক ক'ৰবাত ৰাইজক জনোৱাটো আমাৰ নৈতিক দায়িত্ব। গতিকে প্ৰথমতে মই আপোনালৈ এটা সৰল প্ৰশ্ন, আপোনালোক কেনেদৰে আছে? কেনেদৰে বুলি ক'লে সৰল অৰ্থত যদি ক'ব যাওঁ, তেতিয়াহ'লে জীয়াই জীয়াই মৰি থকা বুলি ক'ব লাগিব। কাৰণ আমি ডিচেম্বৰৰ 12 তাৰিখেই একোজন জীৱিত কি বুলি ক'ম, লাজ বুলিয়ে ক'ব লাগিব। সেইদিনাখনেই আমাক যেতিয়া চেম গুচি গ'ল, লগতে আমাকো সি লৈ গৈছে। আমাক এনেকুৱা এটা জেগাত সি এৰি থৈ গৈছে যিটোৰ পৰা আমি আগবাঢ়িব পৰা নাইকিয়া। আছোঁ, এটা আশাত আছোঁ যে এটা সময়লৈকে ন্যায়টো পাম। ন্যায়টো পালে অন্ততঃ গম পাম যে কোনজন মানৱৰূপী দানৱে তাক আমাৰ ওচৰৰ পৰা কাঢ়ি লৈ গ'ল। সেইটো আশাতে জীয়াই আছোঁ। আমি আপোনালোকৰ ঘৰত সোমাই প্ৰথমতে মই সুধিছিলোঁ, যেতিয়া সুধি সোমাইছিলোঁ, তেতিয়া হয়তো আপোনাৰ মাতৃ, তেখেতক সুধিছিলোঁ চেম ষ্টেফৰ্ডৰ ঘৰ এইটো হয়নে? তেখেতে কৈছিলে সি ক'ৰবাত হয়তো ওলাই গৈছে, আমি আঁত ধৰিব পৰা নাছিলোঁ। পিছৰ সময়ত গম পাইছোঁ তেখেতে অলপমান দুখ পাই আছে যিহেতু মনত বস্তুখিনি লৈ, গতিকে তেওঁ তেনেদৰে কথা কৈছে। আচলতে তেখেত কেনেধৰণৰ মানসিক অৱস্থাত আছে বৰ্তমান? তেওঁ শাৰীৰিকভাৱে সুস্থ, কিন্তু মানসিকভাৱে তেওঁ অসুস্থ হৈ আছে। মানসিক স্মৃতিশক্তি হেৰুৱাই পেলাইছে তেওঁ। চেম আছে বা অকণমান দেৰিকৈ ক'ব জ্বৰ হৈ ঢুকাইছে, আকৌ কোনোবা এজন আহিলে ক'ব যে কোনোবা কুকুৰ পুলিচে গুলিয়াই মাৰিছে, কোনটো পুলিচে গুলিয়াই মাৰিছে সেইবোৰ সুধিব। নানানটা সময়ত তেওঁৰ নানানটা প্ৰশ্নৰ আমি সন্মুখীন হৈ থাকোঁ। বা কেতিয়াবা গালি গালাজো কৰোঁ মই, যে টান হ নিজে, বাকী 4জনৰতো মাক জীয়াই আছে, তই এনেকৈ থাকিলে তই মোক কষ্ট দি আছ বুলি কওঁ। কাৰণ তই এটা সময়ত পাহৰি যাওঁ, তই ৰাতিপুৱা উঠিয়ে তই এইটো মনত কৰি দিয় যে তোৰতো ক'ত গৈছে, আৰু সেইখিনি সময়ত আমি শব্দহীন হৈ পৰোঁ।
কোনো মানে উত্তৰ নাইকিয়া আমাৰ কি বুলি ক'ম। আমি দীপাঞ্জল দাসৰ ঘৰলৈ গৈছিলোঁ সিদিনাখন। তেওঁলোকৰ ঘৰত এটা অত্যন্ত স্পৰ্শকাতৰ কথা ক'লে যে তেওঁলোকে এতিয়ালৈকে দীপাঞ্জলৰ ডেথ চাৰ্টিফিকেট পোৱা নাই, আৰু তেওঁলোকে সেই সময়তে দীপাঞ্জলৰ যদিও পৰিচয় সুলভ আছিলে, সেই সময়ত তেওঁৰ কাগজ পত্ৰৰ লগত আছিলে তেওঁক যেতিয়া গুলীওৱা হৈছিলে, তাৰপিছতো তেওঁৰ ঠাইত আননোন বুলি লিখা হৈছে, দীপাঞ্জল দাস বুলি লিখা নাই। ছেমৰ ক্ষেত্ৰত সেই ডেথ চাৰ্টিফিকেট আপোনালোকে পাইছেনে বা কেনে পৰিস্থিতিৰ মাজেৰে পাইছে যদি পাইছে? ছেমৰ ক্ষেত্ৰত পাইছোঁ, কিন্তু প্ৰথম অৱস্থাত ছেমৰো আননোনে লিখা আছিলে। তাৰপিছত সেইদিনাখন ৰাতিয়ে ছেমৰ ভিনীয়েকে তাতে গৈ পেলাই মানে তাৰ নামটো হেৰি কৰিলে, চেঞ্জ কৰিলে, আৰু বাকীখিনি ডেথ চাৰ্টিফিকেটৰ ক্ষেত্ৰত ছেমৰ ভিনীয়েকে মানে হেৰি কৰিছে, বা আমি তেওঁৰ হেৰিত আমি পাইছোঁ ডেথ চাৰ্টিফিকেটখন। কিন্তু আমি GMCত বনোৱা নাছিলোঁ, তেওঁ অন্য এটা জেগাত বনাইছিলে। তেওঁক সুধিলে আপুনি একদম স্পষ্টকৈ গোটেইখিনি গম পাব। আমি তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকৰ হয়তো মনত আছে সেই বিভীষিকাময় দিনকেইটাত সেই ছেমৰ যি তেজ ডোঙাৰ ফটো আপোনালোকে ছবি দেখিছিলে, তাৰপিছত সেই ফুল কোমলীয়া উদ্দীপ্ত মুখ পলকতে কেনেকৈ চেঁচা হৈ পৰিছিলে, ম্লান হৈ পৰিছিলে আপোনালোকে দেখিছিলে। কিন্তু এই সকলোবিলাকক নস্যাৎ কৰি শেহতীয়াকৈ গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহি ক'লে যে 5 বছৰত আন্দোলনৰ ক্ষেত্ৰত কোনো মানুহ শ্বহীদেই হোৱা নাই, অথবা আন্দোলন কৰিলে মানুহ শ্বহীদ হ'বই। কি ক'ব আপুনি এগৰাকী শ্বহীদৰ জ্যেষ্ঠ ভক্তি হিচাপে? নাই, আৰু এনেকৈ কিছু সময়ত এনেকুৱা ওলায়, কিছু ব্যক্তি ওলায় বুলি ক'ব লাগিব, তেওঁলোককতো আৰু বেলেগ ক'ব নোৱাৰে। কিছু ব্যক্তি ওলায় যিসকলে শ্বহীদক সন্মান দিব নিবিচাৰে। 5 বছৰে যদি শ্বহীদ হোৱা নাছিলে, এওঁলোকে কি ঘৰত জ্বৰ হৈ মৰিছিল নেকি? বা তেওঁলোকক ঘৰৰ কোনোবা, আৰু ঘৰৰ কোনোবাটো দূৰৰে কথা, যে সেই যে ৰাজপথত যে আন্দোলন কৰিব গৈছিলে, আন্দোলন কৰা মানুহেই মানে আন্দোলনকাৰীৰ ভিতৰতে কি তেওঁলোকক কোবাই মাৰিছিল নেকি? তেওঁক মই সেইটোৱে সুধিব বিচাৰোঁ। তেওঁ যে ক'লে যে 5 বছৰৰ ভিতৰত কোনো শ্বহীদ হোৱা নাইকিয়া, আন্দোলনকাৰীৰ মাজতো তেওঁলোকক কোবাই মৰা নাই, বা ঘৰততো জ্বৰ হৈ মৰা নাইকিয়া। কেনেকৈ ঢুকাইছে? পুলিচৰ গুলি খাই ঢুকাইছে, আৰু দুটাকে গুলি খাইছে, এটা নহয়। তে তেওঁ কেনেকৈ কৈছে শ্বহীদ নহয় বুলি? দ্বিতীয়তে অমিত শ্বাহ ডাঙৰীয়া বাৰু এগৰাকী অসমৰ ব্যক্তি নহয়। তেখেতে অসমৰ আৱেগৰ কিমান দূৰ বুকুত পাতি ল'ব সেই কথা আমি হয়তো নাজানো, কিন্তু শেহতীয়াকৈ আমি দেখিবলৈ পালোঁ যে জাগিৰোডত আইমী বৰুৱা এগৰাকী বিশিষ্ট অভিনেত্ৰী, তেখেত হাড়ে হিমজুৱা অসমীয়া, তেখেত মন্ত্ৰীপত্নী, তেখেতে এখন নিৰ্বাচনী সভাত কৈ পেলালে কা আমি মানিমেই, কা আমাক লাগিবই। অসমীয়া এগৰাকী অভিনেত্ৰী যি শিল্পীসকলৰ সেই আৱেগিক মন এটা থাকে বুলিও কয়, তাৰপিছতো তেওঁ তেনেদৰে ক'লে এই পঞ্চশ্বহীদক ক'ৰবাত অপমান কৰা নাইনে? পোনপ্ৰথমেতো গোটেইকেইজন শিল্পীক বেয়া বুলি নকওঁ, বা গোটেইকেইজন শিল্পীৰ যে আৱেগ নাই সেইটো নকওঁ, আছে, দুই এজনৰ আছে, আৰু তেওঁলোকে হয়তো শ্বহীদৰ ক্ষেত্ৰত যিখিনি কৰিছে, শ্বহীদসকলৰ ক্ষেত্ৰত বা তেওঁলোকৰ পৰিয়াললৈ গৈ পেলাইও যদি ধৰক সমবেদনা জনাইছে, সেইখিনিয়ে বহুত আমাৰ কাৰণে। দিয়া থোৱাটো পিছৰ কথা, কাৰণ খবৰ লোৱাটোহে ডাঙৰ, আৰু যিহেতু লৈছে এটা সময়ৰ পৰ্যন্তলৈকে লৈছে, আৰু এতিয়াতো নিৰ্বাচনৰ সময়, সেনেকৈ কোনো মানে সময় নাপায়, সেইটো আমিও ভালকৈ জানো, তেওঁলোকেও জানে। কিন্তু আইমী বৰুৱাক মই এটাই কথা কওঁ যে বাইদেৱে যেনেকৈ কৈছে যে আমাক কা লাগে, আমি কা মানিমেই, আৰু কা নামানিলে অসমততো দূৰৰে কথা, ভাৰততো মানে থাকিব দিয়া নহ'ব, বা খেদি উলিয়াই দিব। তেতিয়াহ'লে মই কওঁ, আজি ছেম ষ্টাফৰ্ডৰ ঘৰৰ পৰাই ছেমৰ বায়েকে কৈছে, মই কা নামানো, মোক খেদি দেখুৱাওক, মই কা নামানো, মোৰ পৰিয়ালে কা নামানে, ছেমৰ আত্মাই কা নামানে, খেদি দেখুৱাওক। অসমততো দূৰৰ কথা, ভাৰতৰ পৰা খেদি দেখাওক, আৰু ভাৰত নালাগে, অসমৰ পৰাই খেদি দেখাওক। তেওঁলোকে কৈছে সেই তেনেধৰণৰ কথা আপুনি আপোনাৰ খুব উজাৰিলে। আপুনি ক'লে আপুনি কা নামানে, পৰিয়ালে নামানে, ছেমে নামানে। ছেমে সেই সময়তো মনা নাছিলে সেই অসমীয়া জাতিটোৰ কাৰণে, দেশৰ কাৰণে আৱেগক আগত ৰাখি, নিজৰ ব্যক্তি স্বাৰ্থ পিছত ৰাখি তেওঁ ওলাই গৈছিলে। আপোনালোকেও তেওঁক উদ্বুদ্ধ কৰিছিলে যে ওলাই যা। ক'ৰবাত নিজকে দোষী বুলি ভাবে নেকি? যদি বেলেগৰ দৰে তেওঁ ঘৰত সোমাই থাকিলেহেঁতেন, তেওঁ হয়তো আজি আপোনালোকৰ মাজত হাঁহি খেলি থাকিলেহেঁতেন? অবভিয়াছলি ভাবোঁ। কিহৰ কাৰণে ভাবোঁ? একো মানে এটা সময়ত স্বাৰ্থপৰ হ'ব লগা হয়, আৰু স্বাৰ্থপৰ কিয় হ'ব লাগে? আজি এই যিবোৰ মানুহ এতিয়া ওলাই আছে, যিবোৰে কৈ আছে আমাক কা লাগে, টেটু ফালি চিঞৰি আছে, সেইবোৰ জীয়াই আছে। যদি আমিও যদি ক'লোঁ হয় কা লাগে বুলি, আমিও ছেমেও জীয়াই থাকিল হয়। মানে দেশক আগত ৰাখি যদি ওলাই নাযায়, তেতিয়াহ'লে হয়তো জীয়াই থাকিলেহেঁতেন, বা কা লাগে বুলি যদি হিন্দু বাংলাদেশীৰ স্বাৰ্থত কয়, তেতিয়া তেওঁলোক জীয়াই থাকিলেহেঁতেন, তেনেধৰণৰ এক কথা। সেইটোৱে কথা, স্পষ্টকৈ সেইটোৱে। আৰু
চেমে নামানে বুলি কিয় কৈছোঁ, চেমে তেতিয়াও মনা নাছিল যে কাখন যদি বেলেগ সি একো জনা নাছিলে, যদি কাখন যদি আমাৰ ওপৰত যদি বলপূৰ্বকভাৱে জাপি দিয়ে তেতিয়াহ'লে আমাৰ দেশখনৰ বাবে কিবা এটা বেয়া হ'ব, অসমৰ বাবে কিবা এটা বেয়া হ'ব, সেইটো স্বাৰ্থত সি ওলাই গৈছিলে। আজি তেতিয়াও তেজেৰে বলিদান দিছে, সকীয়াই থৈ গৈছে যে কা নামানো, সেইটো কাৰণে আমিও কা নামানো। আৰু আকৌ এবাৰ কৈছোঁ যে আমি কা নামানো, আমাক খেদি উলিয়াই দেখাওক। আৰু হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন নিৰ্বাচনী সভাত কৈ থকা দেখা যায় যে কা এতিয়া সৰু ইছ্যু, কা ডাঙৰ ইছ্যু নহয়, এতিয়া উন্নয়ন ইছ্যু। 5 জুন শ্বহীদৰ তেজক নেওচি উন্নয়ন ডাঙৰ ইছ্যু হ'ব পাৰে নেকি? সেইটো তেওঁলোকে বুজিব, কাৰণ আমাক এতিয়া উন্নয়ন নালাগে। প্ৰথমতে হৈছে যিখন কাৰ কাৰণে পাঁচটাকৈ ঘৰ উদং হৈ গ'ল, 5টাকৈ মাতৃ আজি জীয়াই জীয়াই মৰি আছে, তাতকৈ ডাঙৰ উন্নয়ন ইছ্যু হ'ব পাৰে নেকি? হয়তো কিছুমানৰ কাৰণে হ'ব পাৰে। মই অলপ বেলেগ কথা লৈ আহিছোঁ যে আপোনালোকৰ যেতিয়া চেমৰ গাত 2টাকৈ গুলি লাগিছিল তেতিয়া হাতীগাঁৱতে সেই ঘটনাটো সংঘটিত হৈছিল আৰু আপোনালোকৰ দিছপুৰ সমষ্টিৰ অন্তৰ্গত, যদি মই ভুল কৰা নাই। গতিকে আপোনালোকৰ বিধায়কজন বৰ্তমানো তেওঁ এজন নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে। তেওঁ আপোনালোকৰ ন্যায়িক তদন্তৰ ক্ষেত্ৰত কিবা সহায় সাৰথি আগবঢ়াইছেনে? তেনেকৈতো একো আগবঢ়োৱা নাই। আৰু আটাইতকৈ দুখৰ কথা কি, ঘৰৰ পৰা কেই কিলোমিটাৰ দূৰত্ব হ'ব, কিন্তু নিজ জন্মস্থানতে সি প্ৰাণ ত্যাগ কৰিব লগা হ'ল চেমে। তাতকৈ দুখৰ কথা আৰু একো নাইকিয়া। বৰ্তমান দেখা গৈছে মূল বিৰোধী আসনত থকা কংগ্ৰেছেও কা বিৰোধী নৌকা গামোচা লিখিছে। আপোনালোকৰ কংগ্ৰেছৰ ওপৰত বিশ্বাস কিমান? কংগ্ৰেছৰ ওপৰত বিশ্বাস আছে, নতুন দল দুটাৰ ওপৰত আশা আছে। আৰু মোৰ পিনৰ পৰা মই এটাই আহ্বান কৰিম যে অসমৰ ৰাইজক মোৰ হাতযোৰ কৰি কাটৰ অনুৰোধ, যাতে এই ভোট দিবলৈ যাওঁতে, ভোট কেন্দ্ৰলৈ যাওঁতে এবাৰ আপোনালোকে এই 5 জুনৰ চেহেৰাটো এবাৰ চাব। আপোনালোকে চাই পেলাই যাতে ভোট দিবলৈ যায়, আৰু এইখন হত্যাকাৰী চৰকাৰক যাতে আপোনালোকে আকৌ দিছপুৰত যাতে বহিবলৈ নিদিয়ে। অন্ততঃ নিজৰ সন্তান বুলি এবাৰ ভাবক। আজি চেমৰ জেগাত নহয়, যদি তেওঁলোকৰ নিজৰ যদি একো সন্তান হ'লে তেতিয়াও তেওঁলোকে বিজেপিক ভোট দিলে হয়নে? আপুনি কৈছে নতুন দল দুটাৰ ওপৰত আশা আছে, কংগ্ৰেছৰ কিবা এটা কৰিব বুলি আশা আছে, কা বিৰোধী অন্তত এটা স্থিতি ল'ব বুলি আশা আছে। পৰৱৰ্তী সময়ত সেই কি হয় তাৰ ওপৰত আমি ৰাইজে দেখিব। আৰু ৰাইজক আপুনি ইতিমধ্যে আহ্বান জনাইছে। অখিল গগৈ কাঠগড়াত বহুত দিন বন্দী হৈ আছে, কাঠগড়াৰ পৰা গৈ শেহতীয়াকৈ জেলত বন্দী হৈ আছে। তেওঁৰো মাতৃ সেই শোক স্তব্ধ হৈয়ে আছে এতিয়াও। তেওঁৰ কথা কৈ আপুনি কি আহ্বান জনাব ৰাইজক, কিয়নো তেওঁ বৰ্তমান এজন নিৰ্বাচনৰ প্ৰাৰ্থী ৰাইজৰ দলৰ? তেওঁকো এতিয়া আইনী প্ৰক্ৰিয়াটোতো মই ইমান ভালকৈ নাজানো। আইনী প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত যেনেকৈ যিটো পাৰে তেওঁলোকে তেওঁক মুকলি কৰাৰ ক্ষেত্ৰত সহায় কৰক। আৰু আইতাগৰাকীৰ কাৰণে বিৰাট দুখ লাগে। কিয় দুখ লাগে? তেওঁ এজন দুৰ্ভগীয়া মাতৃ বুলি ক'ব লাগিব। আজি মোৰ মায়ে চেমক দেখা নাইকিয়া, আজি 1.5 বছৰে হ'ব দেখা নাইকিয়া। তেওঁৰ পুত্ৰ থাকিও তেওঁ দেখা নাইকিয়া। তাতকৈ সেই সেই দুৰ্ভগীয়া মাতৃগৰাকীৰ কথা আৰু কি ক'ম, নিজকে দুখ লাগে। তেওঁ কেইবাৰ হস্পিটেললৈ যাব লগা হ'ল। অন্ততঃ সেই মাকজনীৰ মুখৰ পিনে চাই পেলাই হ'লেও তেওঁক এৰি দিব লাগে। প্ৰথম অৱস্থাৰ ছাত্ৰ আন্দোলন যিটো কা হৈছিলে, কাৰ ছাত্ৰ আন্দোলন হৈছিলে, তাৰপিছত বিভিন্ন দল সংগঠনে সেই আন্দোলনটো জঁপিয়াই পৰা পৰিলক্ষিত হৈছিলে। শাসকীয় পক্ষৰ বহু লোকে ক'ব খোজে কা আন্দোলনটো প্ৰৰোচনাহে আছিলে, বেলেগক উচতাই পেলাই কা আন্দোলন কৰোৱা হৈছিলে। সেই উচতনিৰ পৰি 5 জন শ্বহীদ হ'ল নেকি? সেইটো নাজানো যদি উচতনি পৰি পেলাই, কিন্তু যিকেইজনে কা আন্দোলন কৰিছিলে বা সেই কা আন্দোলনত ভাগ লৈছিলে, সমগ্ৰ ৰাইজৰ কথাই কৈছোঁ দেই, তাত সকলো পৰে, শিল্পী সমাজ পৰে আৰু অভিনেতা অভিনেত্ৰী সকলোবোৰ পৰে। যোন গৈছিলে তেওঁলোকৰ কি নিজৰ বিবেক নাছিল নেকি? কোনোবাই উচতনি দিলেই কি তেওঁলোকে যাব লাগে নেকি? চেমকতো কোনো উচতনি দিয়া নাছিলে। চেমে নিজে গম পাইছিলে যে নাই, কাখন আমাৰ কাৰণে বেয়া হ'ব, কাখন আমি মানিব নালাগে, সেইটো বাবে ওলাই গৈছিলে। তেওঁলোক কিহৰ কাৰণে গৈছিলে? শ্বহীদৰ পৰিয়াল হিচাপে আপুনি যিহেতু আহ্বান এটা ৰাইজক অনুৰোধ কৰিছে হাতযোৰ কৰি, আৰু শেহতীয়াকৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হৈ গৈছে, এতিয়া আছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত এই শ্বহীদসকলক ৰাইজে পাহৰিছেনে মনত ৰাখিছে বুলি আপুনি ভাবে? সকলোৱেতো মনত ৰাখিব লগাটো সম্ভৱ নহয়, কাৰণ নিজৰ ধৰক সমস্যা আছে, স্বাৰ্থ আছে, কিবা কিবি। তেওঁ সকলোৱে মনত নাৰাখে। ক'ৰবাত নহয় ক'ৰবাত কি ক'ম, তেতিয়া আৱেগিক হৈ ওলাই অহা বুলি বহুতে কয়। আৱেগ এটা আছিলে, অসমীয়াৰ এনেও আৱেগটো বেছি বুলি কয়।
তো ক'ৰবাত নহয় ক'ৰবাত আৱেগটো শেষ হৈ গ'ল। এতিয়া সেই যদিও তেতিয়া 100জনে মনত ৰাখিছিলে, এতিয়া 100জনৰ হয়তো 10জনে মনত ৰাখিছে। সেই 10জনে যাতে তেওঁলোকৰ নিজৰ ভোটেৰে প্ৰত্যুত্তৰ দিয়ে। আপুনি সামগ্ৰিকভাৱে সকলোৰ কথা ক'লে, মই আচলতে সেইসকল লোকৰ কথাও জানিব খুজিছোঁ যিসকলে অমিত শ্বাহে আন্দোলন কৰিলে শ্বহীদ হ'বই বুলি কোৱাৰ পিছত হাত তালি বজাইছিলে। সেইসকল লোকে এই 5জন শ্বহীদৰ কেঁচা তেজক পাহৰিছে নেকি? মই ভাবোঁ তাৰে মাজত অসমীয়া মানুহ নাছিল চাগে, সেইটো ভাবোঁ। সেইটো কাৰণে চাগে তেওঁলোকে হাত তালি দিবলগীয়া হ'ল। তাতে চাগে অসমীয়া নাছিল, কাৰণ আমাৰ যিবোৰ অসমীয়া মানুহ আছে বা তেওঁলোকৰ যি এটা মানে কি ক'ম, সঁচা সহানুভূতি থকা বা আৱেগ থকা এটা মন আছে, তো সেইসকল মানুহ তাতে নাছিল বুলি মই ভাবোঁ। আৰু যিকেইজন আছিল সেই আগৰ নিচিনাই ধৰক মিছা আৱেগ, মিছা বিবেক, যিমান যি আছে আৰু গোটেইখিনি মিছা লৈ পেলাই তাতে মানে আছিল চাগে। আপোনাক আমি ধন্যবাদ জনাইছোঁ। আপোনাৰ পৰিয়ালৰ বৰ্তমানৰ এই স্থিতিৰ মাজতো আপুনি আমাক কিছু সময় দিলে। আমি পুনতেই কৈছোঁ যে কেৱল TRPৰ স্বাৰ্থত আমি তেওঁলোকৰ কাষলৈ অহা নাই। বৰ্তমান যিহেতু ৰাজনৈতিক প্ৰেক্ষাপট, এই ৰাজনৈতিক প্ৰেক্ষাপটত মানুহে সুবিচাৰ কৰিবলৈ, এই পঞ্চশ্বহীদক পাহৰি নাযাবলৈ, তেওঁলোকৰ সেই অৱদান, জাতিৰিকভাৱে ওলাই অহা সেই অৱদান, সেই কেঁচা তেজৰ যি মূল্য আছে, সেই মূল্য নিৰ্ধাৰণ কৰিবলৈ কেৱল নিজৰ তৰ্জনী আঙুলিটোৱে একমাত্ৰ সম্বল। আৰু সেই তৰ্জনী আঙুলিটোৱে যেতিয়া মানুহে ভোটদান কৰিবলৈ যাব, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে সম্পন্ন হৈ গৈছে, দ্বিতীয় তৃতীয় পৰ্যায়ত যেতিয়া ভোটদান কৰিবলৈ যাব, তেতিয়া এই দীপাঞ্জল দাস, ছেম ষ্টেফৰ্ড, ঈশ্বৰ, আব্দুল, এইসকল পঞ্চশ্বহীদৰ পৰিয়ালেনো কি কয়, তেওঁলোকৰ পৰিয়ালৰ আহ্বান কি, তেওঁলোকে এতিয়াও বুকুত সেই জুইকুৰা যে লৈ আছে। তেওঁলোকৰ মাতৃয়ে, মই পুনতেই ক'লোঁ যে অহাৰ সময়ত তেওঁ পাহৰি গৈছে তেওঁৰ পুত্ৰ শ্বহীদ হৈছে। তেওঁৰ পুত্ৰৰ বুকুত দুটাকৈ গুলী লগাৰ পিছত তেওঁ এই ধৰাৰ পৰা বিদায় মাগিছে। এই পৰিস্থিতিৰ মাজত এইসকল লোক জীয়াই আছে আৰু তেওঁলোকৰ আহ্বান আমি ৰাইজক ক'লোঁ। গতিকে আমি আশা কৰিম তেওঁলোকে ন্যায় পাওক, তেওঁলোকে পৰৱৰ্তী সময়ত যদিও কঠিন এটা সুস্থ জীৱন যাপন কৰিবলৈ সক্ষম হওক। স্পটলাইট নৰ্থ ইষ্ট চাই থকাৰ বাবে ধন্যবাদ।